নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ আপোনালোকক স্বাগতম। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি অকালতে হেৰুৱাই মৰ্মাহত। ৰাজ্যজুৰি, দেশজুৰি, বিশ্বজুৰি এইগৰাকী শিল্পীৰ বন্দনা চলিছে, শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আচলতে জুবিন গাৰ্গৰ প্ৰতিটো গীতেই এতিয়া প্ৰতিগৰাকী শ্ৰোতাৰ মাজত, হৃদয়ত, মগজুত শিপাইছে, সোমাই পৰিছে। আৰু আজিৰ অন্তৰংগতো আমি এগৰাকী বিশেষ শিল্পীক আমন্ত্ৰণ জনাই আনিছোঁ, যিগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ গীতসমূহ সুন্দৰকৈ আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে। নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী সঞ্জীৱ বৰা। সঞ্জীৱ বৰাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি সঞ্জীৱ বৰাৰ সৈতে কথা পাতিম, মাজে মাজে আমি কিছু গীতো শুনিম। প্ৰথমতে সঞ্জীৱ বৰাৰ কণ্ঠত এটি গীতেৰে আমাৰ আজিৰ অন্তৰংগ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। নিশ্চয়। প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ জেচিচিৰ সমূহ পৰিয়াললৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। এটি মোৰ ভাল লগা গীত গাব বিচাৰিছোঁ। প্ৰীতি সুবাসে ধুৱাই দিৰাহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগাৰেহি বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিৰাহি মোৰে উদাসী মন। দুচকু তুৰি চৌপাশে চাৰো, ফুলিছে ৰজনী গংগা। দুচকু তুৰি চৌপাশে চাৰো, ফুলিছে ৰজনী গংগা। আকাশত দেখো খাৰুদি জোনাক নামিছে পৰকানন্দা। আকাশত দেখো খাৰুদি জোনাক নামিছে পৰকানন্দা। পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি ভুৱন বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিৰাহি মোৰে উদাসী মন। ৰজনী ৰেধা আঁতৰিব সুন্দৰৰে ৰঙৰ ফাকুৰে জীৱন ৰাঙৰি হ'ল। আকাশত দেখো খাৰুদি জোনাক
নামিছে অনকানন্দা আকাশত দেখো খাৰুদি জোনাক নামিছে অনকানন্দা বাহনা গীতৰ সুৰে আহি বাহনা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলাহি মোৰে উদাসী মন। ধন্যবাদ। প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ এটি সুন্দৰ যুগজয়ী গীতেৰে আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ হৈছে। আমি আপোনালোকক কৈছোৱেই, আমাৰ সৈতে আছে সঞ্জীৱ বৰা, এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, আৰু যিগৰাকী কণ্ঠশিল্পী আচলতে জুবিন গাৰ্গৰ গীতসমূহক জীয়াই ৰখাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে, আৰু সেয়েহে এইগৰাকী শিল্পীক আজি আমি আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে অন্তৰংগৰ অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। সঞ্জীৱৰ সৈতে কিছু কথা পাতিম। আপুনি এই মুহূৰ্তত আচলতে বেছি কথা পাতিবলৈ খুব শোকেও চবকে আৱৰি ৰাখিছে। তাৰ মাজতো এই সাংগীতিক যাত্ৰাটোৰ কথা যদি কিছু সঞ্জীৱৰ পৰা জানিব পাৰোঁ, কেনেদৰে আৰম্ভ হৈছিল আৰু জুবিন গাৰ্গৰ গীতসমূহৰ প্ৰতি সঞ্জীৱে কেনেদৰে আকৰ্ষিত হৈছিল বুলি যদি মই সোধোঁ। প্ৰথমতে ক'বলৈ গ'লে মই গান শিকা নাছিলোঁ প্ৰথমতে, আৰু প্ৰথম জুবিনদাৰ গানেই শুনিছিলোঁ। মানে যেতিয়াৰ পৰা গান গাবলৈ শিকিছোঁ দাদাৰ গানেই শুনিছোঁ, স্কুল হওক বা কলেজ হওক। তো তেনেকৈ ফেচাছ কৰিবলৈ ল'লোঁ। তো তাৰ পৰাই গানৰ উৎপত্তি হৈছিল মোৰ। গানৰ সংগীত জগতখনৰ গানৰ মাজলৈ আহিবলৈ প্ৰয়াস পাইছিলোঁ, আৰু তেনে ৰাইজে ভাল পাইছিলে বহুতখিনি। এনেকুৱা আৰু আনুষ্ঠানিক শিক্ষা তেনেকৈ লোৱা হৈছিল নে? পাছত মই লৈছিলোঁ আনুষ্ঠানিক শিক্ষা, মৰিগাঁৱত লৈছিলোঁ। মৰিগাঁৱত? হয়। মৰিগাঁৱতে ঘৰ সঞ্জীৱৰ? মৰিগাঁৱৰ মিকিৰিপেটা আমতলা। মিকিৰিপেটা আমতলাত। আৰু এতিয়া জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছত সঞ্জীৱক যথেষ্ট মানুহে বিচাৰিছে। মই দৰ্শকক কৈছোঁ, আচলতে জুবিন গাৰ্গে এটি ইণ্টাৰভিউটো কৈছিল যে সঞ্জীৱৰ কণ্ঠটি মোৰ সৈতে কিছু মিল আছে, জীয়াই থাকক সঞ্জীৱৰ কণ্ঠটি, এনেকুৱা সজীৱ হৈ থাকক। তেনেকুৱা আমি ছেটেলাইট চেনেলৰ ইণ্টাৰভিউটো পাইছিলোঁ। সেই অভিজ্ঞতাটো সঞ্জীৱ, সেই কথাষাৰ সেই ব্যক্তিজনে যেতিয়া কৈছিল সঞ্জীৱৰ কেনেকুৱা লাগিছিল, আৰু আজি শুনি কেনেকুৱা শিহৰিত হয় সঞ্জীৱ? দাদাক মই গান শুনাইছিলোঁ, মোৰ নিজৰ গীতো শুনাইছোঁ, আৰু দাদাৰ গীতো গাই কেনে শুনাইছোঁ। দাদাই ভালে পাইছে, আৰু তেখেতে কৈছে বাৰু নিউজটোত। কিন্তু মই নিজৰ হিচাপত থাকিব বিচাৰোঁ, নিজৰ গান কৰিব বিচাৰোঁ, নিজৰ এটা বেণ্ড। কিন্তু ধৰক তেওঁ অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ সৃষ্টিৰাজিটো আমি কিবা নহয় কিবা প্ৰকাৰে আগবঢ়াই নিব লাগিব, আৰু আপোনাক যিহেতু কৈছেই তেখেতে যে তুমি পাৰিবা বা তুমি আগবঢ়াই নিবা, সেই ক্ষেত্ৰতো নিশ্চয় প্ৰয়াস সঞ্জীৱৰ অব্যাহত থাকিব। বহুতে মোক এতিয়া মেছেজ হওক ফোন হওক সকলোৱে কৰি আছে। সকলোৱে এটাই কথা যে তুমি ভালকৈ থাকা, আমাৰ মাজত দাদাৰ গানবোৰ গাব লাগিব সদায়। মই বাৰু গানৰ মাজেদি মই সদায় দাদাৰ গানবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তেনেকৈ নিশ্চয়। আৰু এইগৰাকী সঞ্জীৱ বৰা, আৰু সঞ্জীৱ বৰাই কৈছে যে তেওঁ নিজৰ সৃষ্টিৰাজিৰ সমান্তৰালভাৱে প্ৰিয় শিল্পী, তেওঁৰ মই গুৰু বুলিয়ে কৈছোঁ, জুবিন গাৰ্গৰ গীতসমূহকো তেখেতে আগবঢ়াই নিব। সঞ্জীৱৰে প্ৰয়াস অব্যাহত থাকিব। সঞ্জীৱ, এইবাৰ যদি অকণমান যদি কিবা এটা গুণগুণাব দিওঁ সঞ্জীৱক এই মুহূৰ্তত। নিশ্চয়। মই জুবিন দাৰ গান এটা গাইছোঁ। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। তুমি আহিলে নামে বুকুৰে খাওঁ, তুমি নহ'লে
উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজেই আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাটি চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাক পালে হয় আকৌ নতুন লৈ গলা তুমি এনেকো বুকুতে যেনেকো এটি চিৰাকি নুপুৰৰ ৰুমঝুম তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাটি চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাটি চাওঁ তোমাৰে ধন্যবাদ প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ আচলতে এইটো শেহতীয়া সৃষ্টি বুলি চৰ্চিত হৈছে আৰু এখন ভ্ৰাম্যমান থিয়েটাৰৰ বাবে জুবিন গাৰ্গে কণ্ঠদান কৰি গৈছিল এই বিশেষ গীতটি আৰু মৃত্যুৰ পিছত আচলতে এই গীতটি যথেষ্ট জনপ্ৰিয় হৈছে প্ৰতিটো আপুনি যদি ভিডিঅ' বা ৰিলছ তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত আপুনি চাই তেনেহ'লে এই গীতটোৱে আচলতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে শেহতীয়াকৈ আৰু আমি জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়াস কৰিছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ যোগেৰে আৰু আমাৰ সৈতে সঞ্জীৱ বৰা আছে সঞ্জীৱ বৰাৰ সৈতে মই পুনৰ কথা পাতিব বিচাৰিছোঁ সেই অপ্ৰত্যাশিত খবৰটো যেতিয়া সঞ্জীৱ বৰাই শুনিছিল কেনেকুৱা ভাৱ হৈছিল সঞ্জীৱ বৰাৰ আৰু কেনেকুৱা ভাৱ হৈছিল বুলি আচলতে প্ৰত্যেকৰে ভাৱখিনি একেই কিন্তু সঞ্জীৱ বৰাই যিহেতু ওচৰৰ পৰা অলপ সময়ৰ বাবে হ'লেও প্ৰিয় শিল্পীগৰাকীক লগ পাইছিল তেতিয়া কেনেকুৱা হৈছিল সঞ্জীৱ বৰাৰ অনুভৱটো খবৰটো অহা দিনাখন মই ঘৰত আছিলোঁ ঘৰত ভাত পানী খাই কেনে শুইছোঁ আৰু মানে শুব লৈছোঁ আৰু দিনত মই দিনত অকণমান শুওঁ বাৰু তাৰপিছত মোৰ লগৰ কেইজনে ফোন কৰিছে গুৱাহাটীত থকা কেইজনে আৰু কেইবাজনো মানুহে ফোন কৰিছে বাৰু কৈছে যে এনেকুৱা তেনেকুৱা কথা হৈছে তুমি গম পাইছা নেকি মই তেতিয়ালৈকে গম পোৱা নাই মই মোবাইলটো চোৱা নাই বাৰু তাৰপিছত মই ঘপককৈ নিউজ চালোঁ যে জুবিন দা আৰু আমাৰ মাজত নাই বুলি কৈছে তেতিয়ালৈকে মোৰ বিশ্বাসেই হোৱা নাই যে ফেক নিউজ ওলাব পাৰে কিবা কিবি আজিকালি বহুত ওলাই থাকে এনেকৈ ফেক বহুত ওলাই থাকে গতিকে মই বিশ্বাস কৰা নাছিলোঁ তাৰপিছত এঘণ্টামান পিছত যেতিয়া চবেই মানে ষ্টেটাছ লগাব ধৰিলে বা নিউজত বজিলে
তেতিয়া মই মানে নিজে কান্দি পেলাইছোঁ মই সেইখিনি সময়ত উম, সেইটো অনুভৱ মানে মই বুজি পাওঁ, মই ক'ব নোৱাৰিম এতিয়া উম। কি হৈছিল। কাৰণ মোৰ সংগীত জগতখনৰ গুৰু হিচাপে মই তেখেতকে মানিছিলোঁ প্ৰথমতে, আৰু নিশ্চয়। এতিয়াও মানো, উম, আগলৈ মানি যাম সদায়। উম, আৰু সেই দুখটো থাকি যাব আজিৰ পৰা আগলৈকে থাকিব সেই দুখটো। উম। এতিয়া দাদা য'তেই আছে ভালে থাকক তাকে কামনা কৰিছোঁ, আশীৰ্বাদ কৰক ওপৰৰ পৰা। কেতিয়া লগ পোৱা হৈছিল সঞ্জীৱ তেখেতক? মই আজি 5 মাহৰ আগত লগ পাইছিলোঁ। 5 মাহ বেছি দিন বেছি দিন লগ হোৱা পোৱা নাছিলে বাৰু। নাছিলে। কেনেকুৱা কি প্ৰসংগত লগ পোৱা হৈছিলে? মই ষ্টুডিঅ'ত গৈ থাকোঁ বাৰু মাজে মাজে তেখেতৰ তেখেতৰ ষ্টুডিঅ'ত। ষ্টুডিঅ'ত তাতে বহিছিলোঁ, কথা পাতিছিলোঁ, ভাল বেয়া তেনেকৈ। চিনেমাৰ কথা তেখেতে বেছিকৈ কয় বাৰু। চিনেমাৰ কথা ৰৈ বেছি। ৰবিনালে কথা কৈছিলে, উম, চাব আহিবি বুলি কৈছিলে, উম, এনেকৈ আৰু পাতিছোঁ। তাৰপিছত তাৰ আগতো পাইছিলোঁ, মই 3বাৰমান 4বাৰমান লগ পাইছোঁ বাৰু, উম, উম। তেনেকৈ আৰু। মই সঞ্জীৱক যদি কওঁ নিজৰ সৃষ্টিৰ কথা অকণমান আহিছে, নিজৰ তেনেকুৱা বিশেষ সৃষ্টি আছে নেকি? শেহতীয়া সৃষ্টি যদি মই অকণমান যদি শুনিব পাৰোঁ সুবিধা হয় যদি সঞ্জীৱ। হয়, মই ৰিচেণ্ট গান এটা কৰিছিলোঁ, ভাৱনাতে বুলি। গানটো মই গাইছিলোঁ আৰু মেঘনা ভূঞাই গাইছিলে। গানটো অলকনাথে কথাসুৰ কৰিছিলে আৰু মিউজিক কৰিছিলে অংকুৰ ডেকা। সেই গীতটি গাব বিচাৰিছোঁ অলপ নিশ্চয়। মাজত। অনুমতি বিচাৰো তোমাৰে, ৰৈ ৰব দিয়া নাই একেবাৰে। অনুমতি বিচাৰো তোমাৰে, ৰৈ ৰব দিয়া নাই একেবাৰে। সুধিবনে লাগে আহনা হিয়াৰে, আদৰি জানো তোমাক মই একেবাৰে। তুমি ভাৱনাতে আজৰিহে পালে, কানে কানে সুৰ তুলি মৰম ভাৱনাতে আজৰিহে পালে, কানে কানে সুৰ তুলি বাৰে বাৰে দুচকুৱাই তোমাতেই থকি ৰয়, চোৱাহি এবাৰলে আছো মই তোমাৰে ক'ব লগা বহু কথা উঠতে লাগিব, বুজি তেনেকো ভাৱনাতে, তুমি ভাৱনাতে আজৰিহে পাহে, কানে কানে সুৰ তুলি মৰম ভাৱনাতে আজৰিহে পাহে, কানে কানে সুৰ তুলি। ধন্যবাদ। প্ৰিয় দৰ্শক, সঞ্জীৱ বৰাই আচলতে কেৱল জুবিন গাৰ্গৰ গীতসমূহে চৰ্চা নকৰে, তেওঁ নিজে কিছু গীত সৃষ্টি কৰিছে আৰু তেনে এটি গীতে সঞ্জীৱ বৰাই আপোনালোকক শুনাইছে। নিশ্চয় আপোনালোকে ভাল পাইছে, আদৰ কৰিব, মৰম দিব। সঞ্জীৱ বৰাই এনেদৰে আপোনালোকৰ আদৰ উৎসাহেৰে আগুৱাই যাব। মই সঞ্জীৱ বৰাৰ ওচৰলৈ আহিছোঁ। এটি সঞ্জীৱ বৰাই সৃষ্টি কৰা গীত আমি শুনিলোঁ। আগন্তুক কিবা তেনেকুৱা বিশেষ পৰিকল্পনা আছে নেকি সঞ্জীৱ বৰাৰ? বৰ্তমান মই কেইবাটাও গীত কৰিলোঁ, 20টামান গীত কৰিলোঁ।
গোটেইখিনি ৰিলিজ হৈছে নে ৰিলিজ হ'বলৈ বাকী আছে ৰিলিজ হৈ গ'ল ৰিলিজ হৈছে লাষ্ট গান আছিল ভাৱনাতে বুলি আৰু ৰিচেণ্ট কৰি আছো শেহতীয়াকৈ শুনাটো আমি ভাৱনাতে শেহতীয়া আৰু ৰিচেণ্ট এটা কৰি আছো মই মাৰ কাৰণে কৰিছো বৰ্তমান মোৰ মা পৃথিৱীত নাই বাৰু মই তেখেতৰ কাৰণে কৰিছো আমিও শ্ৰদ্ধা জনাইছো তেখেতলৈ আৰু জুবিন দাৰ কাৰণে এটা গীত কৰি আছো সেইটা মানে আহিব আৰু সেইকেইটা ৰিচেণ্ট আহিব আৰু এমাহ দুমাহৰ ভিতৰত আহিব নিশ্চয় আৰু সঞ্জীৱ বৰাৰ এই সৃষ্টি অব্যাহত আছে আমি ভাবিছোঁ যে সঞ্জীৱ বৰাই অনাগত দিনত অসমবাসীক সুন্দৰ সুন্দৰ গীত কেৱল জুবিন গাৰ্গৰ গীতসমূহে জীয়াই ৰখাৰ সমান্তৰালভাৱে তেওঁ নিজৰ অপূৰ্ব সৃষ্টিসমূহো নিশ্চয় সঞ্জীৱ বৰাৰ দেখিব সঞ্জীৱ বৰাৰ কণ্ঠটো সদায় ভালে থাকক আমি পুনৰবাৰ কৈছোঁ সঞ্জীৱ বৰা মই আৰু এটি প্ৰসংগলৈ আহিছোঁ আমি জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু জুবিন গাৰ্গে আচলতে সকলো ধৰণৰ গীত গাই গৈছে যিটো প্ৰতিটো শিল্পীৰ কাৰণে সম্ভৱ নহয় বুলিয়ে কৈছোঁ মই যি গীতৰ কথা জুবিন গাৰ্গে কি গীত গোৱা নাই আচলতে ক'বলৈ অকণমান টান হয় লোকসংগীতৰ পৰা ভক্তি গীতৰ পৰা আপোনাৰ চাহ বাগানৰ গীত হিন্দী অসমীয়া তামিল তেলেগু বিভিন্ন ভাষাত গীত গাইছে মই গোটেইখিনি কথালৈ নাযাওঁ তেওঁৰ ইমান বিশাল ব্যক্তিত্ব আচলতে তাৰ মাজত যথেষ্ট ভক্তি গীতো গাইছে জুবিন গাৰ্গে আৰু আমি ৰাতিপুৱা উঠিয়ে জুবিন গাৰ্গৰ এটি গীতেৰে যেন দিনটো আৰম্ভ হয় তেনেকুৱা ৰেডিঅ'ত বাজি আছে এইকেইদিন FM সমূহত বাজি আছে আমাৰ গাড়ীত বাজিছে গতিকে তেনেকুৱা যদি কিবা গীত এফাকি আমি শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই শুনিব পাৰোঁ নিশ্চয় মই ভক্তিৰ গীত ভালে পাওঁ বাৰু দুলানমান গাই দিছোঁ বাৰু নিশ্চয় মহাদেৱ আহিছে দম্বৰু বজাইছে ও হৰি ভিক্ষানো মাগিছা কি ভিক্ষা মই মাগা নাই হে মন কৰা যায় মাগিছো তোমাৰ জি মাগিছো তোমাৰ জি এ হৰিয়ে নিবলৈ আহিছা পালৰে পাৰ্বতী তোমাৰ বাজাতি কুল কি জগতৰে গুৰু মোৰে নাম শংকৰ পৰাণ দিয়া তোমাৰ জি পৰাণ দিয়া তোমাৰ জি মহাদেৱ আহিছে দম্বৰু বজাইছে ও হৰি ভিক্ষানো মাগিছা কি ভিক্ষা মই মাগা নাই হে মন কৰা যায় মাগিছো তোমাৰ জি মাগিছো তোমাৰ জি ধন্যবাদ নিশ্চয় আৰু মই কৈছোঁৱে যে জুবিন গাৰ্গ এনেকুৱা এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে সৰ্বস্তৰৰ লোকৰ বাবে গীত গাইছিল আৰু তাৰ ব্যতিক্ৰম হোৱা নাই সঞ্জীৱ বৰাৰ প্ৰতিটো গীতে চৰ্চা অব্যাহত ৰাখিছে মই পুনৰবাৰ কৈছোঁ আচলতে সঞ্জীৱ বৰাৰ কণ্ঠৰ সৈতে কেতিয়াবা জুবিন গাৰ্গে নিজক বিচাৰি পাইছিল আৰু সঞ্জীৱ বৰাক সেই প্ৰসংগত কিছু কথা কৈছিল জুবিন গাৰ্গে যেতিয়া লগ পাইছিল সেই কথাখিনি অকণমান যদি সঞ্জীৱ বৰাৰ পৰা জানিব পাৰোঁ আমি লগ পাওঁতে এটা কথাই কৈছিলে জুবিন দাই মানে কৈছিলে মই যেতিয়া গান শুনাইছিলোঁ তেখেতক এটা কথা কৈছিলে ভালকৈ গান শিক আৰু মই লগত আছোঁ সদায় ধুনীয়াকৈ গাই যা কিবা হেল্প লাগিলে কবি তেনেকৈ কৈছিলে জুবিন দাই আৰু সেই কথাটো সদায় মনত থাকিব সেই কথাটোৱে মানে মোক মানে বেছি আৱেগিক কৰি তোলে কেতিয়াবা কেতিয়াবা নিশ্চয় আৰু কেৱল সঞ্জীৱ বৰাই নহয় প্ৰতিগৰাকী অসমীয়া এতিয়াও শোকাহত প্ৰিয় শিল্পীগৰাকীৰ অকাল বিয়োগত মই শেহতীয়া ৰৈ ৰৈ বিনালে কথা ছবিখন মুক্তিৰ অপেক্ষাত প্ৰায় কাম সকলো শেষ হৈছে কিন্তু যিগৰাকী ব্যক্তিৰ আচলতে সপোনৰ প্ৰজেক্ট বুলি কৈছোঁ মই সপোনৰ প্ৰজেক্ট আছিল ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে সন্দৰ্ভত নিশ্চয় সঞ্জীৱ বৰাৰ লগত কথা পাতোঁতেও তেনেকুৱা ধৰণৰ কথাই কৈছিল যে ৰৈ ৰৈ বিনালেখনৰ কথা প্ৰায় প্ৰতি যিসমূহ অনুৰাগী আছে তেওঁ যাক যেনেকৈ লগ পাইছে ৰৈ ৰৈ বিনালেৰ কথা কৈছে তাতে সাগৰৰ কথা এটা খুব তেওঁ কয় সাগৰতে তেওঁ আৰম্ভ হৈছে সাগৰতে শেষ হৈছে আৰু সেই কথাখিনি যেন ক'ৰবাত নহয় ক'ৰবাত যেন আমি মিল দেখিছোঁ তেখেতৰ মৃত্যুৰ সময়তো
আৰু শেহতীয়াকৈ তেওঁ ৰীতা চৌধুৰীৰ লগত এটি বিশেষ পডকাষ্ট আছিল, যিটো পডকাষ্ট লাখ লাখ মানুহে প্ৰত্যক্ষ কৰিছে, আচলতে বিশ্বজুৰি চৰ্চিত হৈছে বুলি কৈছোঁ। আৰু সেই পডকাষ্টতো এই কথাখিনি কৈছিল। আৰু সেই সাগৰতলীৰ কথা থকা এটি গীতো গাইছিল জুবিন গাৰ্গে। সেই কোনটো গীতৰ কথা মই ক'ব খুজিছোঁ, সঞ্জীৱে নিশ্চয় ধৰিব পাৰিছে। হয়, যদি অকণমান মনত আছে প্ৰিয় শিল্পীগৰাকীৰ, সেই বিশেষ মুহূৰ্তখিনি আমি স্মৰণ কৰিম সেই গীতটিৰে, যদি সুবিধা হয় সঞ্জীৱ। তেখেতে সাগৰতকৈ ব্ৰহ্মপুত্ৰ বেছি ভাল পাইছিল, আৰু তেখেতে নিজকে পানী বুলি কৈছিল। পানীক বেছি ভাল পায় তেখেত, পানীৰ দৰে থাকিব বিচাৰে। গতিকে এটা গীত কৰিছিলে তেখেতে, প্ৰতিদিনে বুলি, তাত সাগৰৰ কথা উল্লেখ আছে। ৰ'দৰ চিঠি চিনেমাখনৰ গান। হয়, গতিকে অকণমান গাই দিছোঁ সেই গীতটি জুবিনৰ কাৰণে। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। এপাহি হাঁহি এপাহি দুখ, তাৰে সজায় তোৰো মুখ। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। ও আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। সোণালী হৈ থাকক তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। ধন্যবাদ। ধন্যবাদ জনাইছোঁ সঞ্জীৱক, আৰু সুন্দৰভাৱে গীতসমূহ গোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সঞ্জীৱ। মই সঞ্জীৱৰ ওচৰলৈ গৈছোঁ। সঞ্জীৱে জুবিন গাৰ্গে অন্যান্য বিশেষকৈ বাংলা ভাষাত যথেষ্ট গান গাইছে জুবিন গাৰ্গে। বাংলা আমাৰ অসমত যিমান জনপ্ৰিয় বাংলা ভাষাৰ কথাছবিত যথেষ্ট গীত গাইছে জুবিন গাৰ্গে। সেই বিষয়টো কি কয়, আৰু তেনেকুৱা ধৰণৰ গানৰ চৰ্চা সঞ্জীৱৰ হয়নে নহয়, বাংলা গান বিশেষকৈ, আৰু অন্য ভাষাৰ কথাটো মই কোৱা নাই। মই শিকি আছোঁ বাৰু বৰ্তমান, কেইবাটাও লেংগুৱেজ শিকি আছোঁ, বাংলা হওক আৰু হিন্দী হওক। মোৰ হিন্দী এটাই বেয়া, মোৰ প্ৰনাউন্সিয়েশ্যনটো বেয়া অলপ, কাৰণ মই অসমীয়া মানুহ। চৰ্চা কৰিলে সেইটো হৈ যাব বাৰু। এনেকৈ শিকি আছোঁ, কেইবাটাও লেংগুৱেজ শিকি আছোঁ, ট্ৰাই কৰি আছোঁ, গাব চেষ্টা কৰি আছোঁ। আৰু বাংলা গান অকণমান কিবা এটা যদি পাওঁ বাৰু ঠিক আছে বাৰু, অকণমান চেষ্টা কৰিছোঁ গাবলৈ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। যে দেশে সে না জানা মানুষ কোনো লাই, ইচ্ছে করে তোরে নিয়ে যায়। যে দেশে শাসন বারণ সোনার খাসালায়, ইচ্ছে করে তোরে নিয়ে যায়। পিয়ারে জিয়ারে কথা শোনে না, জিয়া তোকে দিবনে বুঝায়। যে দেশে সে না জানা মানুষ কোনো লাই, ইচ্ছে করে তোরে নিয়ে যায়। ও ইচ্ছে করে তোরে নিয়ে যায়।
মাটিতে পরাখে আকাশে দেনা মেলে শরীরে চলিছে দে যেখানে কখনো পাবর কেউ খুঁজে চলিছে সরুদাসে পিয়ারে জিয়ারে কথা শোনে না জিয়া তোকে দিবনে বুঝায় যে দেশে সে না জানা মানুষ কোনো নাই ইচ্ছে করে তোরে দিয়ে যায় হো ইচ্ছে করে তোরে নিয়ে যায় ধন্যবাদ জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028 31026 টোল ফ্ৰী নম্বৰ 18003 4512221 খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠান অন্তৰংগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ সৈতে আছে শিল্পী সঞ্জীৱ বৰা যিগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখি আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে আমি আমাৰ অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ কিন্তু মই দৰ্শকসকলক জনাইছোঁ জুবিন গাৰ্গে কেৱল নিজৰ গীতসমূহেই সৃষ্টি কৰিছিল তেনেকুৱা নহয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ গীত বা কবিতাক তেওঁ সুৰ কৰি গীতলৈ ৰূপান্তৰিত কৰিছিল যুৱ সমাজৰ মাজত জনপ্ৰিয় কৰিছিল আৰু তেনে এগৰাকী বিশিষ্ট গীতিকাৰ আৰু জুবিন গাৰ্গৰো অতি প্ৰিয় আছিল হীৰেণ ভট্টাচাৰ্য আৰু হীৰেণ ভট্টাচাৰ্যৰ এটি হেৰবাহী শীৰ্ষক গীতি কবিতা তেওঁ সুৰেৰে ৰূপান্তৰিত কৰি এতিয়া সেই গীতি প্ৰতিগৰাকীৰ মুখে মুখে আৰু কবিতা কেনেদৰে গানলৈ ৰূপান্তৰিত হয় সেয়া হয়তো জুবিন গাৰ্গে আমাক সেই দিশটো আমাক উনুকিয়াই থৈ গৈছে কেৱল হীৰেণ ভট্টাচাৰ্যৰে নহয় অন্য বহু কেইগৰাকী গণেশ গগৈ বা অন্য তেনেকুৱা আমাৰ বিশিষ্ট ব্যক্তিসকলৰ কবিতাসমূহক তেখেতে গীতলৈ ৰূপান্তৰ কৰিছে আৰু তেনে এটি গীত এবাৰ আমি সঞ্জীৱ বৰাৰ কণ্ঠত শুনিব বিচাৰিছোঁ যদি সঞ্জীৱ বৰা হেৰবাহী তোক বৰ ভাল পাওঁ দেহি সেই গীতটি অকণমান শুনিব নিশ্চয় মই অকণমান চেষ্টা কৰিছোঁ গাবলৈ কুকুবৰ ভাল পাওঁ দেহি মুৰুবাহী কুকুবৰ ভাল পাওঁ দেহি সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহী তোক বৰ ভাল পাওঁ দেহি আমলখি গাবিত যেনেকৈ হৰিণ চৰে ময়ো গুচি
যাও দয়াঙে দয়াঙে কুরবারে আমলখি গাবিত যারা কই হরিণ হরিণ সরে ময়ো গুচি যাও দয়াঙে দয়াঙে কুরবারে পুৰুষৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পুৰলি মাৰাতি পুৰুষৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পুৰলি মাৰাতি গুৰুবাহী খুবৰ ভাল পাওঁ দেহি যাই বাকি দূৰ সুৰ পাহৰিলে তোৰ কাষলৈকে একাশী পেলাহুভতি যাই বাকি দূৰ সুৰ পাহৰিলে তোৰ কাষলৈকে আকাশী পাগহুভতি পুৰুষৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পুৰলি মাৰাতি পুৰুষৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পুৰলি মাৰাতি গুৰুবাহী তোক বৰ ভাল পাওঁ দেহি গুৰুবাহী তোক বৰ ভাল পাওঁ দেহি ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি সঞ্জীৱক আৰু আমি আমাৰ অনুষ্ঠান সামৰিম কিন্তু তাৰ পূৰ্বে সঞ্জীৱক এটা কথা সুধিব বিচাৰিছোঁ আজিকালি জুনিয়ৰ জুবিন জুনিয়ৰ ভূপেন হাজৰিকা তেনেকুৱা ধৰণৰ মানুহে যদি কথা কয় বিভিন্ন বাক্যবানৰ সন্মুখীন হয় প্ৰশ্নৰ সন্মুখীন হয় যোগাত্মক বিয়োগাত্মক সকলো ধৰণৰ কমেণ্টে সঞ্জীৱৰ ক্ষেত্ৰত তেনেকুৱা কিবা উল্লেখযোগ্য ঘটনা হৈছে নেকি বা তেনেকুৱা ধৰণৰ অনুৰাগীসকলক কি ক'ব বিচাৰিবা সঞ্জীৱে বহুত হৈছে বাৰু সেইটো ঘটনা এতিয়াও হৈ আছে জুবিন দা জীয়াই থাকোঁতেও হৈছিলে আৰু মৃত্যুৰ পিছতো হৈ আছে গতিকে সেই বস্তুটো হ'ব নালাগে মই নিবিচাৰোঁ কাৰণ জুবিন দা এজনে আৰু সেই মানুহজন বেলেগ কোনো হ'ব নোৱাৰে বা বেলেগ আহিলেও সেই মানুহজনৰ নিজৰ স্থান কোনো ল'ব নোৱাৰে বা মই সেইটোৱে ভাবোঁ জুবিন গাৰ্গ এজনেই সদায় এজনেই হৈ থাকিব আমাৰ কাৰণে অমৰ মই হৈ থাকিম সদায় সেইটোৱে বিচাৰোঁ আৰু মই যোনে যোনে কৈ থাকে বাৰু মানে মেছেজত হওক কমেণ্টছ হওক কিবা এটা গান দিলেই মানে তাত দি দিয়ে আৰু যে জুবিন গাৰ্গ হ'ব নোৱাৰো জুবিন দাৰ দৰে নহয় অমুক তমুক কিবা কিবি দিয়ে আৰু তো মই তেওঁলোকক ক'ব বিচাৰিছোঁ মই কালি এটা পোষ্ট মই শ্বেয়াৰ কৰিছোঁ মোৰ বন্ধু দীপু দীক্ষিত তেখেতে এটা পোষ্ট কৰিছিলে তেখেতেও এটা গান গাইছিলে জুবিন দাৰ এই মায়া ধৰা গানটোত গাইছিলে তো তেখেতকো মানে বহুতখিনি মানে ট্ৰল কৰিছে সামাজিক মাধ্যমত তেনেকৈ থাকে আচলতে তো মই ক'ব বিচাৰিছোঁ যে মোৰ মনৰ কথাটো যে আমি গান গাওঁ মানে গান গাই ভাল পাওঁ তো আমি যাৰ মানে যিটি গান গাব পাৰোঁ জুবিন দাৰ গান গাব পাৰোঁ ভূপেন হাজৰিকাৰ গান গাব পাৰোঁ নিজৰ গানো গাব পাৰোঁ গতিকে জুবিন দাৰ গান এটা মানে গোৱাৰ পিছত মানে তাত যিখিনি তো সেইখিনি হ'ব নালাগে আৰু যদি মানে তেনেকৈ হৈ থাকে ভৱিষ্যতলৈকে এটা সময়ত এনেকুৱা হ'ব যে মানে মোৰ মনৰ ভাৱ জুবিন দাৰ গান নোগোৱা হৈ যাব মানুহে মই মানে যিটো দেখিছোঁ আৰু মোৰ মনৰ ফালৰ পৰা যে তেনেকুৱা কথা নহয় যে
সকলো দিশে যোগাত্মক হ'ব চবকে সেইটো হ'ব, কেতিয়াও হ'ব নোৱাৰে। জুবিন দাৰ- সাংবাদিকক গালি পাৰে কৃষক এজনকো গালি পাৰে মানুহে কিন্তু তাৰ মাজতো যিখিনি মানুহে শুনে ভালদৰে শুনে উৎসাহিত কৰে সেইখিনিক লৈ আগুৱাই যাব লাগিব তেনেকুৱা মানে তাকেতো 100%ৰ ভিতৰত 10% অলপ নিগেটিভ কমেণ্ট দিয়ে সেইখিনি থাকিবই সেইখিনি বিয়োগাত্মক চিন্তাৰ মানুহ কাৰণ কিছুমান থাকে জুবিন দাৰ ক্ষেত্ৰতো আছিল, ক'ত চবৰ ভুল ক্ষেত্ৰতে থাকে, আছে। চবৰ ক্ষেত্ৰতে থাকে গতিকে সেইখিনি থাকিবই, সেইখিনিক লৈও কাম কৰিব আৰু লাগিব। অসমত আৰু এটা কথা আছে কি মানে হেৰালেহে মূল্যটো পায় তেনেকুৱা আগত বহুত ইতিহাস আছে এতিয়া হেৰুৱাৰ পিছত জুবিন গাৰ্গক গালি পৰা যিখিনি মানুহ তেওঁলোকে এতিয়া অনুৰাগী হৈছে সামাজিক মাধ্যমত পোষ্ট দিছে বিশিষ্ট ব্যক্তি কিছুমান সেনেকুৱা ধৰণৰ পোষ্ট এতিয়া ভাইৰেল হৈছে গতিকে তেনেকুৱা কথা নাই সঞ্জীৱ বৰা সদায় আগুৱাই যাওক আৰু সেইবাবে আমি এই আচলতে কৈছোঁ প্ৰিয় শ্ৰোতা দৰ্শক সঞ্জীৱ বৰা জুবিন গাৰ্গ নহয় সেইটো আপোনালোকে নিশ্চিত থাকক কিন্তু জুবিন গাৰ্গৰ সৃষ্টিৰাজিক সঞ্জীৱ বৰাই আন্তৰিকতাৰে আগুৱাই লৈ যাব আমাক প্ৰতিশ্ৰুতি দিছে সেয়ে আৰু জুবিন গাৰ্গৰ কণ্ঠটোৰ দৰে সঞ্জীৱ বৰাৰ কণ্ঠটো হওক বুলিও আপোনালোকে গানটো শুনিব নালাগে কেৱল ভাল গাইছে সঞ্জীৱ বৰাই ভালকৈ গাইছে ভূপেন হাজৰিকাৰ গানো সঞ্জীৱ বৰাই গাব প্ৰয়াত জয়ন্ত হাজৰিকাদেৱৰ গানো সঞ্জীৱ বৰাই গাব তেনেকুৱা কথা নহয় গতিকে আপোনালোকে বিয়োগাত্মক দৃষ্টিভংগীটো কিছু এৰাই চলক আৰু এনেকুৱা নতুন প্ৰজন্মৰ শিল্পীক উৎসাহিত কৰক তেওঁলোকে নতুন নতুন সৃষ্টি দিব আমাৰ অসমৰ সংগীত জগতখন চহকী কৰিব আৰু সেয়াই আমি শ্ৰোতা দৰ্শকসকলক কৈছোঁ আমি আমাৰ অনুষ্ঠান সামৰিম সঞ্জীৱ মই নথকা সেই গানটো আৰু মায়াবিনী আমি যদি অলপ মায়াবিনীৰে আমি শেষত সামৰিম তাৰ পূৰ্বে মই নথকাৰ সেই গানটো 2 বছৰ পূৰ্বেই সৃষ্টি হোৱা গান খুব কমকৈ শুনিছিল মানুহে কিন্তু পিছত জীৱনৰ লগত যেন জড়িত জুবিন গাৰ্গৰ আৰু এগৰাকী সাধাৰণ ল'ৰাই লিখা গান সেই গানটোৰ আঁৰৰ কথাখিনি আচলতে প্ৰতিগৰাকীয়ে গম পাইছে সেই গানটো যদি যিমানখিনি তোমাৰ মনলৈ আহে সেইখিনি অকণমান শুনিব পাৰোঁ গানটো মই শুনিছোঁ বাৰু বহুত দিনৰ আগতে শুনিছোঁ গানটো অকণমান গাই দিছোঁ বাৰু নিশ্চয় মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগুৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগুৰিবনে কোৱা মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগুৰিবনে কোৱা ধন্যবাদ জনাইছোঁ সঞ্জীৱক প্ৰিয় দৰ্শক আজি আমাৰ অন্তৰংগৰ অতিথি সঞ্জীৱ বৰা আৰু সঞ্জীৱ বৰাই জুবিন গাৰ্গৰ গীতসমূহক সৃষ্টিৰাজিক আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে মৰিগাঁৱৰ এগৰাকী যুৱ কণ্ঠশিল্পীক আপোনালোকে উৎসাহিত কৰক আমি আমাৰ অনুষ্ঠান সামৰিম সেই বিশেষ গীতটিৰে যিটো গীত আচলতে প্ৰতিগৰাকী এতিয়া মুখে মুখে হৃদয়ে হৃদয়ে এটি প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে কিন্তু সঞ্জীৱ শেষত শ্ৰোতা দৰ্শকক সঞ্জীৱে কিবা ক'ব খুজিব নেকি মই এটা কথাই ক'ব বিচাৰিছোঁ জুবিনদাৰ কাৰণে জুবিনদাৰ ন্যায় হ'ব লাগে অতি সোনকালে আৰু দোষীক শাস্তি দিব লাগে আমাৰ অনুৰোধ আমাৰ চৰকাৰলৈ অনুৰোধ আইনলৈ অনুৰোধ জনাইছোঁ দোষীয়ে শাস্তি পাব লাগে যেনেকৈ জুবিনদাক তেওঁলোকে হত্যা কৰিছে তেনে তেওঁলোককো অলপ নহয় মানে শাস্তি দিব লাগে যিমানখিনি পাৰে আইনৰ মতে তো জাষ্টিছ ফৰ জুবিন গাৰ্গ ধন্যবাদ নিশ্চয় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো বাৰে বাৰে উত্থাপিত হয় মৃত্যুৰ পিছৰ পৰা বৰ্তমানলৈ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত প্ৰতিগৰাকী সৰ্বস্তৰৰ লোকে আচলতে শিল্পী সমাজ সুধী সমাজ ছাত্ৰ সমাজ প্ৰতিগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আমিও এই অনুষ্ঠানৰ যোগেৰে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো নিশ্চয় উত্থাপন কৰিম আৰু জুবিন গাৰ্গে ন্যায় পাওক দৃষ্টান্তমূলক শাস্তি পাওক যদি কোনোৱে দোষ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সঞ্জীৱৰ ওচৰলৈ গৈছোঁ সেই বিশেষ গীতটি মায়াবিনী সেই গীতটিৰে আমি আমাৰ আজিৰ অনুষ্ঠান সামৰিম নিশ্চয়
মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেশত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে ৰাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা প্ৰতি মেঘানীৰ নিশা জ্বলে কব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন ধন্যবাদ ধন্যবাদ জনাইছো সঞ্জীৱ বৰাক আৰু প্ৰিয় দৰ্শক আজিৰ আমাৰ অন্তৰংগৰ অতিথি আছিল এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী সঞ্জীৱ বৰা সঞ্জীৱ বৰাই নিজৰ সৃষ্টিৰাজিৰ উপৰিও জুবিন গাৰ্গৰ কেইটিমান বচা বচা গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিলে কিছু কথা ক'লে সঞ্জীৱ বৰাক আপোনালোকে উৎসাহিত কৰাকৈ আজিৰ প্ৰজন্মই জুবিন গাৰ্গৰ প্ৰতিটো গীত বুকুত কঢ়িয়াই লৈ ফুৰক আৰু জুবিন গাৰ্গ নামৰে অদম্য সত্তাটিক সদায় মনত ৰাখক সেই কামনাৰে আজি আমি অন্তৰংগৰ পৰা বিদায় লৈছো চাই থাকিব জেচিচি ধন্যবাদ